Hello everyone, কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টিহত আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি তোমালোকৰ ক্লাস 9 ৰ যেটো কেমিষ্ট্ৰি চ্যাপ্টাৰ ম্যাটাৰ ইন আওৰ সাৰাউন্ডিংস হেতু আমি কন্টিনিউ কৰিম আৰু আজি আমি এটা নতুন প্ৰপাৰ্টি পঢ়িব লাগিব পাৰ্টিকলছ অফ ম্যাটাৰৰ হে প্ৰপাৰ্টিটো কি হয় আমাৰ particles of matter attract each other এতিয়ালৈ আমি তোমালোকৰ মানে particles of matter ৰ কি property আমি পঢ়িছো এতিয়ালৈ first property to কি আছিলে first property to আছিলে যে particles of matter are very very small খুব সাইজত সৰু হয় পৃথিৱীৰ সকলো matter মানে every matter is made up of very very tiny particles সেই tiny particles ক আমি কি বুলি কওঁ atoms and molecules বুলি আমি কওঁ হয়নে আৰু হে atoms and molecules সাইজত বহুত সৰু হয় কিমান সৰু হয় মই তোমালোকক কৈছিলো এক টুপ পানী just one drop of water এক টুপ পানীত তোমালোকৰ 10 to the power 21 পানীৰ particles থাকে second property to কি আছিল second property to আছিল যে particles of matter have space between them হেতৰ মাজত space থাকে হয়নে আৰু third property to আমি পঢ়িছিলো যে particles of matter are in continuous motion মানে হেতে continuously motion কৰে movement কৰে এই বস্তুখিনি আমি এতিয়ালৈ পঢ়িলো আজি এটু হৈছে আমাৰ 4 নম্বৰ property যি আমি পঢ়িব লাগিব এটু আমাক কি কৈছে particles of matter attract each other তাৰ মানে তোমালোকৰ জি মেটাৰৰ পাৰ্টিকলছ বোৰ এটমছ এণ্ড মলিকিউলছ যি আমি পিছত আৰু ডিটেইলত পঢ়িব লাগিব ফিউচাৰত গৈ হে পাৰ্টিকলছ বোৰে কি কৰে ইটু আট্ৰেক্ট কৰে ধৰিব পাৰিছা আট্ৰেক্ট কৰে মানে ইটু নিজৰ ফাললৈ হতে টানিবলৈ চেষ্টা কৰে ধৰিব পাৰিছা মানে যদি আমি বুজিব যাও এটু মানি লোৱা কিবা এটা মেটাৰ হয় কিবা এটা মেটাৰ আৰু এটু এইবোৰ হে মেটাৰৰ পাৰ্টিকলছ হয় এইবোৰ পাৰ্টিকলছ হয় হে মেটাৰৰ ধৰিব পাৰিছা কি কৈছে এই পাৰ্টিকল বোৰে ইটুক এনেকে আট্ৰেক্ট কৰে ধৰিব পাৰিছা এনেকে আট্ৰেক্ট কৰে ইটুক নিজৰ ফাললৈ ইহতে এনেকে টানিব চেষ্টা কৰে ধৰিব পাৰিছা এনেকে মানে ইটুক টানিবলৈ চেষ্টা কৰে এই যোনটো ফোর্স অফ অ্যাট্রাকশন টু এটুক আমি কি বুলি কও এটুক আমি কও interparticle force of attraction interparticle force of attraction বুলি আমি এই ফোর্সটুক আমি কওঁ এই interparticle force of attraction টু কি হয় গম পাইছা সলিডত আটাইতকে বেছি সলিডত মানে interparticle force of attraction to কি হয় maximum আটাইতকে বেছি লিকুইডত কি হয় সলিডতকে কম লিকুইডত তোমাৰ হেতু less than solids আৰু ফাইনালি গ্যাসেছৰ কথা যেতিয়া আমি কম গ্যাসেছৰ ক্ষেত্ৰটো এই ইন্টাৰপাৰ্টিকল ফোর্স অফ অ্যাট্রাকশন টু কি হয় হেতু তোমাৰ মিনিমাম ধৰিব পাৰিছা মিনিমাম অৰ লিস্ট তাৰ মানে আটাইতকে কম গ্যাসত হেতু সবচে কম হয় মানে আমি যদি ভালকে বুজিব যাও মই তোমালোকক এটা এক্সাম্পল দি বুজাইছো মানি লোৱা এই দুটা পাৰ্টিকল হয় আৰু কিবা সলিড লিকুইড গ্যাস কিহতৰ পাৰ্টিকল হয় এই দুটা কি কৈছে আমাক এই যোনটো মানে প্ৰপাৰ্টিটোই পাৰ্টিকলছ অফ ম্যাটাৰ আট্ৰাক্ট ইচ আদাৰ বুলি মানি লোৱা এই দুটা পাৰ্টিকল হয় সলিডৰ পাৰ্টিকল মানে সলিড লিকুইড গ্যাস কিবা হয় আৰু কি হয় particles পুৰে সদায় ইটুক এনেকে আট্ৰাক্ট কৰে ধৰিব পাৰিছা মানে ইটুক নিজৰ ফাললৈ হতে এনেকে টানিবলৈ চেষ্টা কৰে
সলিডৰ কেছত কি হয় এই যেটো ফোর্স অফ অ্যাট্রাকশন তো এই যে এনেকে যে ইটু ইটুক যে টানিছে হেতু আটাইতকে বেছি ম্যাক্সিমাম সেই কাৰণে সলিডত কি হয় গম পাইছা পার্টিকল বুৰে ইটু ইটুক ইমান স্ট্রংলি অ্যাট্রাক্ট কৰে ইমান স্ট্রংলি মানে এনেকে টানে এনেকে ইটু ইটুক টানে হিহত একদম কাহত আহি যায় ধৰিব পাৰিছা এইটোৱে কাৰণ হয় যে কিয় সলিডৰ মাজত যে স্পেস আটাইতকে কম হয় হয়নে মই তোমালোকক আগতে এটো পঢ়াইছিলো সলিডৰ পাৰ্টিকলছৰ মাজত কি যোনটো স্পেসটো আটাইতকে কম বা মিনিমাম হয় হেতুৰ কাৰণটো কি গম পাইছানে নাই তাৰ কাৰণ হৈছে এই সলিডৰ পাৰ্টিকলছৰ মাজৰ ফোর্স অফ অ্যাট্রাকশন টু ধৰিব পাৰিছা ফোর্স অফ অ্যাট্রাকশন বা যি মই কৈছো ইন্টাৰ পাৰ্টিকল ফোর্স অফ অ্যাট্রাকশন সলিডৰ ক্ষেত্ৰত হেতু আটাইতকে বেছি মানে সলিডৰ যদি দুটা এনেকে পাৰ্টিকল আছে হিহতে ইটু ইটুক আটাইতকে বেছি জুৰত মানে এনেকে অ্যাট্রাক্ট কৰে ধৰিব পাৰিছা বিৰাট জুৰত মানে ইটু ইটুক এনেকে টানে ধৰিব পাৰিছা টানি হিহত একদম এনেকে উছৰে আহি যায় মানে অলমোস্ট মানে হিহত মানে গাত লাগি যোৱাৰ নিচিনা ধৰিব পাৰিছা মানে গ্যাপ থাকে হিহতৰ মাজত নাথাকা নহয় কিন্তু অলমোস্ট মানে ইটু ইটুৰ গাত লাগি যায় ধৰিব পাৰিছা সেই হেতু হৈছে কথা লিকুইডৰ ক্ষেত্ৰত এই যেটো ফোর্স অফ অ্যাট্রাকশন টু সলিডতকে কম হয় মানে মানি লোৱা যদি এই দুটা লিকুইডৰ পাৰ্টিকলছ হয় আছে মানে অ্যাট্রাকশন আছে নাথাকা নহয় কিন্তু ইমান স্ট্রং নহয় ধৰিব পাৰিছা মানে কি ধৰা ইহতে ইটোটো টানিছেও যদি একেবাৰে সলিডৰ নিচিনাকে ইমান কাহত হিহত আহি যোৱা নাই ধৰিব পাৰিছা হেতু হৈছে কথা লিকুইডত কি হতে টানিছে অ্যাট্রাক্ট কৰিছে কিন্তু তথাপিও হিহতৰ মাজত এটা মানে স্পেস থাকে এটা স্পেস বা এটা গ্যাপ হিহতৰ মাজত থাকে কাৰণ কিয় লিকুইডত যদিও হিহতে ইটোটো টানিছে ইমান সলিডৰ নিচিনা ইমান জুৰত টানা নাই যে একেবাৰে আহি পেলে ইটোটোৰ গাত লাগি যাব বুজি পাইছা হেতু লিকুইডত হে পাৰ্টিকলৰ মাজত যেটো অ্যাট্রাকশন সলিডতকে কম হয় গম পাইছা সলিডতকে লেস বা সলিডতকে উইক হয় ধৰিব পাৰিছা হেয়া ফাইনালি যেতিয়া আমি গ্যাসৰ কথা কও মানি লোৱা এই দুটা গ্যাসৰ পাৰ্টিকলটো ইহতৰ মাজত হে ফোর্স অফ অ্যাট্রাকশন অলমোস্ট মানে নোহোৱাৰ নিচিনা ধৰিব পাৰিছা মানে দেৰ ইজ হাৰ্ডলি এনি অ্যাট্রাকশন বিটুইন দে মানে এই দুটাৰ মাজত ন অ্যাট্রাকশন মানে নোহোৱাৰ নিচিনাই মানে আছে কিন্তু মিনিমাম গম পাইছা সেই কাৰণে গ্যাসৰ পাৰ্টিকলৰ মাজৰ স্পেসটো আটাইতকে বেছি হয় ধৰিব পাৰিছা মানে এটা গ্যাসৰ পাৰ্টিকল যদি ইয়াতে আছে ইটো গ্যাসৰ পাৰ্টিকল ইয়াতে থাকিব গম পাইছা আৰে কাৰণ ইহতৰ মাজৰ ফোর্স অফ অ্যাট্রাকশন নাই বা আছেও যদি একদম কম মিনিমাম সেই কাৰণে হিহতৰ মাজত এই স্পেসটো গ্যাসত আটাইতকে বেছি হয় ধৰিব পাৰিছা মুঠৰ ওপৰত কি হৈছে এই ইন্টাৰ পাৰ্টিকল ফোর্স অফ অ্যাট্রাকশন বুলি মই যে লিখিছো ইন্টাৰ পাৰ্টিকল ফোর্স অফ অ্যাট্রাকশন আৰু পাৰ্টিকলৰ মাজৰ যেটো স্পেস হিহতৰ মাজৰ ৰিলেশনশিপটো কি হয় গম পাইছা উল্টা হয় ধৰিব পাৰিছা জিমান ফোর্স অফ অ্যাট্রাকশন বেছি হ'ব মানে স্ট্রং হ'ব জিমান ফোর্স অফ অ্যাট্রাকশন স্ট্রং হ'ব হিহতৰ মাজৰ স্পেস আটাইতকে কম হ'ব গম পাইছা ফোর্স বেছি ফোর্স স্ট্রং বেছি জুৰত ইটো অ্যাট্রাক্ট কৰিছে কাৰণে ইমানে কাখত এহত আহি যাব যে এতৰ মাজৰ স্পেস একদম মানে কম হৈ যাব হেতু সলিডৰ ক্ষেত্ৰত আৰু গ্যাসত তাৰ উল্টা গ্যাসত যিহেতু ইহতৰ মাজত হে ইন্টাৰ পাৰ্টিকল ফোর্স অফ অ্যাট্রাকশন টু ইমানে উইক হয় ইমানে কম হয় যে হিহত দূৰে থাকে হে দূৰে থাকে কাৰণে কি হিহতৰ মাজৰ স্পেসটো আটাইতকে বেছি হয় ধৰিব পাৰিছা হেয়া মানে দেখিছা এই গুটে মানে প্ৰপাৰ্টিবোৰ ইটুৰ লগত মানে ইন্টাৰ ৰিলেটেড হয় গম পাইছানে হেতু হৈছে কথা মানে মই যে কৈছো পাৰ্টিকলছ অফ মেটাৰ অ্যাট্রাক্ট ইচ আদাৰ ইতিয়া তোমালোকে ইটুৰ লগত ইহতক ৰিলেট কৰিব চেষ্টা কৰা সলিডৰ কেছত চোৱা কি হৈছে
এট্ৰেকশ্যন আটাইতকৈ বেছি ফ'ৰ্চ অফ এট্ৰেকশ্যন বিৰাট জোৰত ইহঁতে ইটোটোক এনেকৈ টানে সেইকাৰণে কি হৈছে সিহঁতৰ মাজত স্পেচ একদম কম স্পেচ কম কাৰণে কি হয় স্পেচ কম কাৰণে সিহঁতে মুভমেণ্ট বেছি কৰিব নোৱাৰে যিটো মই তোমালোকক বুজাইছিলোঁ ধৰিব পাৰিছা কাৰণ মুভমেণ্ট কৰিবলৈ স্পেচ লাগিব ন যদি মানি লওঁ সিহঁতৰ মাজত এনেকৈ স্পেচ নায়ে ধৰিব পাৰিছা ইহঁতে কেনেকৈ মুভমেণ্ট কৰিব ইহঁতে মুভমেণ্ট কৰিবলৈ স্পেচ লাগিব ন সেইটো হৈছে কথা ধৰিব পাৰিছা ফ'ৰ্চ অফ এট্ৰেকশ্যন সলিডত আটাইতকৈ বেছি কাৰণে কি হয় সলিডৰ মাজৰ স্পেচ আটাইতকৈ কম একদম মিনিমাম স্পেচ মিনিমাম কাৰণে কি ইহঁতৰ মুভমেণ্ট যোনটো মুভমেণ্ট অফ পাৰ্টিকল সেইটো মিনিমাম হৈ যায় কাৰণ স্পেচে নাই সেইকাৰণে নিজৰ মানে পজিশ্যনতে কি অলপ এনেকৈ এটা ভাইব্ৰেট কৰে গম পাইছা ভাইব্ৰেট কৰি থাকে এতিয়া গেছৰ ক্ষেত্ৰত গোটেই কাহিনীটো পুৰা উল্টা গেছৰ পাৰ্টিকলৰ মাজত ফ'ৰ্চ অফ এট্ৰেকশ্যন মিনিমাম নাই নোহোৱাৰ নিচিনা ধৰিব পাৰিছা সেইকাৰণে কি সিহঁত দূৰে থাকে স্পেচ বহুত আছে সিহঁতৰ মাজত আৰু এই স্পেচ আছে কাৰণে ইহঁতে আৰামছে এনেকৈ মুভমেণ্ট কৰিব পাৰে ধৰিব পাৰিছা গেছৰ পাৰ্টিকলবোৰে আৰামছে এনেকৈ মুভমেণ্ট কৰিব পাৰে বিকজ সিহঁতৰ স্পেচ বহুত আছে আৰু কিয় স্পেচ বহুত আছে বিকজ সিহঁতৰ পাৰ্টিকলৰ মাজৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন একদম কম মানে সিধা ভাষাত যদি মই ক'ব যাওঁ গেছৰ ক্ষেত্ৰত কি জানা এই দুটা পাৰ্টিকলে ইটোক দেখিব নোৱাৰে ধৰিব পাৰিছা একদম বেয়া পায় ইটোক দেখিবই নোৱাৰে এই যা তই মোক নামাতিবি ধৰিব পাৰিছা হেয়া তই মোক নামাতিবি সেইকাৰণে ইহঁত দূৰে থাকে এটা মাজত মৰমে নাই একো মৰম নাই দূৰে থাকে নিজৰ জীৱনত আৰামছে মানে ব্যস্ত হৈ থাকে এটা ইফালে গৈছে এটা ইফালে গৈছে ধৰিব পাৰিছা সলিডত কিন্তু কি ইহঁতৰ মৰমটো ইমানে বেছি ইহঁত দূৰত থাকিবই নোৱাৰে ইমানে মৰম একদম এনেকা কাখত আহি যায় সেই কাখত আহি যায় কাৰণে সিহঁতৰ মাজত মানে গম পাইছা স্পেচ নোহোৱাৰ নিচিনাই ইহঁত দুইটা একদম মানে ইটোক কৈছে তুমি মোক এৰি নাযাবা দে তুমি মোক এৰি নাযাবা ধৰিব পাৰিছা সেইকাৰণে ইহঁতৰ মাজত স্পেচে নাই ধৰিব পাৰিছা সেইটো ঘটনাটো ইহঁতৰ মাজত মানে সলিডৰ পাৰ্টিকলছৰ মাজত মৰমটো আটাইতকৈ বেছি মৰমক মানে মই সেই ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ লগত তুলনা কৰিছোঁ ধৰিব পাৰিছা আৰু সেই স্পেচ নাই কাৰণে মুভমেণ্টটো কৰিব নোৱাৰে ইহঁতে মানে ইটোক কৈছে এই মোক এৰি নাযাবা দে মোক এৰি নাযাবা সিহঁতে ঠিক আছে মই নাযাওঁ দিয়া সেইকাৰণে বেছি ইফাল সিফাল কৰিব নোৱাৰে গেছত কাহিনীটো হৈছে উল্টা ধৰিব পাৰিছা আৰু লিকুইডত সদায় কি গম পাইছা সদায় সলিড আৰু গেছৰ মাজত থাকে সিহঁত ধৰিব পাৰিছা সেইটো লিকুইডত কি হয় নাইডাৰ মানে সিহঁতৰ মাজৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন সলিডৰ সমান ষ্ট্ৰঙো নহয় আৰু গেছৰ সমান উইকো নহয় ধৰিব পাৰিছা সেইকাৰণে মাজত সিহঁতৰ অলপ স্পেচ থাকে আৰু এটা মুভমেণ্ট কৰে কিন্তু মুভমেণ্টটো গেছৰ নিচিনা নহয় গেছৰটো যাতা মুভমেণ্ট এটা ইফালে গৈছে লিকুইড সেনেকুৱা নহয় লিকুইডত মুভমেণ্ট কৰিব ধৰা এনেকে দুইটাই এনেকে সিহঁতে মুভমেণ্ট কৰি থাকিব ধৰিব পাৰিছা এইটো হৈছে কথা এইটো মানে আজি আমি এই প্ৰপাৰ্টিটো আজি particles of matter attract each other মই আশা কৰিছো তোমালোকৰ এটো ক্লিয়াৰ হৈছে বুলি এটো মানে কি আমাৰ লাষ্ট প্ৰপাৰ্টি আমি এই চাৰিটা প্ৰপাৰ্টি মেইনলি পঢ়িব লাগে ইয়াৰ পিছত আমাৰ আছে চ্যাপ্টাৰটো আমাৰ শেষ হোৱা নাই ইয়াৰ পিছত আমি আৰু বহুত বস্তু পঢ়িব লাগিব কিন্তু প্ৰপাৰ্টি অফ মেটাৰ এই চাৰিটাই মেইনলি আছিল প্ৰথম কি আছিল ফাৰ্স্ট প্ৰপাৰ্টি অফ মেটাৰটো কি আছিল Matter is made up of tiny particles, very small. He particles are kami atoms and molecules buli ko. Second property to asil ki tumalukor particles of matter have space between them. Hiyotor majot space thake. Hoine third property to tumar ki asile particles of matter are in continuous motion. Hiyote continuously move kore. Aur aji ami 4 number property to পঢ়িলো যে particles of matter attract each other. ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এই গুটে কথাখিনি তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো নোট কৰিলে কৰিব পাৰা আচ্ছা এতিয়া তোমালোকে আৰু কেটামান কথা মই তোমালোকক কৈ দিছো এই যে
তোমালোকৰ সলিডৰ মাজত যে ফোর্স অফ অ্যাট্রাকশনটো আটাইতকৈ বেছি হয় হেতুৰ কাৰণে হিহঁতৰ মাজত স্পেস নাথাকে সেই কাৰণে কি আমি সলিডৰ মাজেৰে এনেকে হাত খুমাই দিব নোৱাৰো যেনেকে মুৰে হোৱাইট বোৰ্ডখন আছে মই হোৱাইট বোৰ্ডখনৰ মাজেৰে মোৰ হাতখন খুমাই দিব নোৱাৰো বা টেবল তোমালোকৰ ঘৰ যদি টেবল আছে সেই টেবলৰ মাজেৰে তোমালোকে হাতখন খুমাই দিব নোৱাৰা কিন্তু কি পানীৰ মাজত স্পেস থাকে সেইকাৰণে পানীত তোমালোকে এনেকে যদি বালতিত পানী ভৰাই লোৱা তোমালোকে হাতখন খুমাব পাৰা খুমাই পেলে এনেকে হাতখন বালতিৰ পানীৰ ভিতৰত তোমালোকে ঘূৰাব পাৰা কিন্তু তোমালোকে এটা মন কৰিবা তাতেও তোমালোকে অলপমান মানে জোৰ লগাব লাগে অলপ জোৰ লগাব দৰকাৰ পৰে কাৰণ কিয় মই কৈছো ন তোমালোকক যে লিকুইডত কি পানীটো লিকুইড হয় লিকুইডত তোমালোকৰ কি হয় হিহঁতৰ ফোর্স অফ অ্যাট্রাকশনটো হাজাৰ হলেও আছে সলিডৰ সমান স্ট্ৰং নহয় বাট তথাপিও স্ট্ৰং হয় আৰু হিহঁতৰ মাজত স্পেস মানে থাকে মানে একেবাৰে গ্যাসৰ সমান স্পেস নহয় কিন্তু তথাপিও স্পেস থাকে আৰু হিহঁতৰ মাজত ফোর্স অফ অ্যাট্রাকশন আছে সেই কাৰণে লিকুইডত মানে পানীত যেতিয়া আমি হাতখন খুমাও এনেকে আমি হাতখন এনেকে ঘূৰাবলৈ বালতিৰ ভিতৰত অলপ হলেও আমি কষ্ট কৰিব লাগে ঠিক আছে কিন্তু যেতিয়া আমি গ্যাসৰ কথা কওঁ হাৱাৰ কথা কওঁ আমি আৰামছে নিজৰ হাতখন এনেকে বতাহৰ মাজেৰে আমি অনানিয়া কৰিব পাৰো কাৰণ কিয় স্পেস আছে হিহঁতৰ মাজত কিয় কাৰণ হিহঁতৰ মাজৰ ফোর্স অফ অ্যাট্রাকশনটো আটাইতকৈ কম হয় আটাইতকৈ উইক হয় ধৰিব পাৰিছা এইটো হৈছে কথা আচ্ছা এতিয়া মানে ক্লাছটো মই শেষ কৰাৰ আগত আৰু কেটামান ইম্পৰ্টেন্ট কথা তোমালোকক মই ক'ব খুজিছো মানে কি হয় সলিডত ফোর্স অফ অ্যাট্রাকশনটো আটাইতকৈ বেছি হয় হেতু একদম সঁচা কথা কিন্তু কি জানা সলিডতো বস্তুটো এনেকুৱা হয় বিভিন্ন সলিডত হে ফোর্স অফ অ্যাট্রাকশনটো বেলেগ হয় ধৰিব পাৰিছা হেতু বেলেগ হয় তোমালোকক বুকত এটা এক্টিভিটি হবলা আছে মানে পুৰণা বুকত আছিল এতিয়া নতুন বুকত আছে না মই গম নাপাও তাতে তোমালোকক কি কৰিব দিছে না তিনটা বস্তু তোমালোকক লব দিছে তিনটা বস্তু হা সেই তিনটা বস্তু কি প্ৰথম তোমালোকক লব দিছে চক মই অলপমান এখিনি অলপ মুছিব লাগিব মই আশা কৰিছো তোমালোকে নোট কৰি লৈছা বুলি কৰা নাই যদি পজ কৰি পেলে এখিনি নোট কৰি লোৱা মানে কি তাতে তোমালোকক তিনটা বস্তু লব দিছে হা তিনটা সলিড লব দিছে প্ৰথম হৈছে তোমালোকক লব দিছে চক তোমালোকৰ স্কুলত যে আছে চক লব দিছে সেকেন্ড তোমালোকক লব দিছে পেন্সিল ধৰিব পাৰিছা আৰু ফাইনালি তোমালোকক লব দিছে এটা তোমাৰ হেয়া গজাল এটা গম পাইছা গজাল হা গজালক হেতু তোমাৰ এটা হেয়া বুলি কৈছে আইৰন তোমালোকৰ কি বুলি কয় ৰবা আইৰন মানে তোমালোকৰ কি ওয়ার্ডটো মই পাহৰি গলো গজালক কি কয় মানে এটা ওয়ার্ড আছে আইৰন মানে তোমালোকৰ হেতু মানে হেয়া বুলি ধৰিলো আৰু আইৰন মানে আইৰন বুলি মই এতিয়া কৈছো মানে গজাল এটা হা মোৰ ওয়ার্ডটো মোৰ মনত পৰা নাই সৰি নেল আইৰন নেল সৰি মই পাহৰি গৈছিলো ফটককে কেতিয়াবা পাহৰি যাও আইৰন নেল মানে কি তোমালোকক তিনটা বস্তু লব দিছে চক লব দিছে পেন্সিল লব দিছে আৰু এটা লোহাৰ গজাল আইৰন নেল এটা লব দিছে তোমালোকক এতিয়া গুটে কেটা তোমালোকে ফোর্স লগোৱাছো চকটো এনেকে লোৱা আৰামছে তোমালোকে ভাঙি দিব পাৰিবা আৰামছে এনেকে হা অলপ স্লাইটলি এফৰ্ট লগালে চকটো তোমালোকে ভাঙি দিব পাৰিবা পেন্সিল লোৱা পেন্সিল ভাঙিব চেষ্টা কৰা অলপ কষ্ট কৰিব লাগিব অলপ জোৰ লগাব লাগিব কিন্তু তথাপিও সাফিচিয়েন্ট জোৰ লগালে পেন্সিলডালো ভাঙি যায় কিন্তু আইৰন নেল মানে লোহাৰ গজাল এটা যদি তোমালোকে লোৱা ডাঙৰ সাইজৰ হেতু তোমালোকে ভাঙিব পাৰিবা জানো হেতু ভাঙিবলৈ তোমালোকে ক্যাপ্টেন আমেৰিকাক মাতিব লাগিব ধৰিব পাৰিছা কিন্তু ক্যাপ্টেন আমেৰিকাই ভাঙিব নোৱাৰিব এটো বেকা হৈ যাব মানে এনেকে বেকা কৰি দিব পাৰি কিন্তু ভাঙিব হেতু নোৱাৰি মানে কি হৈছে দেখিছা এনে তোমালোকে যদি চাব যোৱা তিনিটাই সলিড হয়
তিনিটাই সলিড হয় কিন্তু সিহঁতৰ মাজৰ ফোর্স অফ এট্ৰেকশনটো বেলেগ বেলেগ হয় চকত ফোর্স অফ এট্ৰেকশনটো কম আছিল সবতকে কম আছিল কাৰণে হেকাৰে চক আৰামছে তোমালোকে ভাঙি দিব পাৰিলা পেন্সিলত চকতকে ষ্ট্ৰং আছিল পেন্সিলত চকতকে ফোর্স অফ এট্ৰেকশনটো বেছি আছিল হেকাৰণে পেন্সিল ভাঙোতে আমাৰ অলপ কষ্ট হ'ল অলপ জোৰ আমি লগাবলগীয়া হ'ল কিন্তু যেতিয়া আইৰন নেইলৰ কথা আমি কৈছো গজালৰ কথা কৈছো হেতুটো বাপৰে বাপ আটাইতকে বেছি ফোর্স অফ এট্ৰেকশন হেতুত আছে হেকাৰণে হেতু ভাঙাটো পসিবল নহয় বেকা ম্যাক্সিমাম তোমালোকে কৰিব পাৰিবা হেয়া মানে সলিডৰ কেছটো মানে বিভিন্ন সলিডৰ মাজত ফোর্স অফ এট্ৰেকশনটো তোমালোকৰ বেলেগ বেলেগ হয় কোবাত কম কোবাত বেছি কিন্তু তথাপিও লিকুইড বা গ্যাসতকে সদায় বেছি হ'ব চক হয় আমি আৰামছে ভাঙি দিব পাৰো হয় কিন্তু চকৰ মাজেৰে আমি হাতখন ঘুমাই দিব পাৰিম নেকি নোৱাৰো ন হয়নে ভাঙি দিব আমি পাৰো কিন্তু চকৰ এটা ডাঙৰ এটা চকৰ টুকুৰা এটা যদি আমি লওঁ হে চকৰ টুকুৰাৰ মাজেৰে আমি হাতখন ঘুমাইটো দিব নোৱাৰো ধৰিব পাৰিছা ভাঙি দিব পাৰিম ধৰিব পাৰিছা আমি ভাঙি দিব পাৰিম চকৰ মস্ত ডাঙৰ টুকুৰা এটা আছে আমি এটা জোৰদাৰ ঘুষা মাৰি হয়তো হেতু ভাঙি দিব পাৰিম হাতখনটো আমি ঘুমাব নোৱাৰো ধৰিব পাৰিছা মানে কি চকত যদিও হে ফোর্স অফ এট্ৰেকশন বেলেগ সলিডৰ ক্ষেত্ৰত মানে বা বেলেগ সলিডৰ তুলনাত যদি কম হয় লিকুইডতকে তথাপিও বেছি ধৰিব পাৰিছা মানে হেতু ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে আজি এই কনসেপ্টটো বুজি পালা এটু কয় ইন্টাৰ পাৰ্টিকল ফোর্স অফ এট্ৰেকশন বুলি হেতুৱে আমাক এআই কয় যে সকলো যি মানে ম্যাটাৰ আছে তাৰ পাৰ্টিকলছে ইটুইটুক এট্ৰেক্ট কৰে ধৰিব পাৰিছা এতিয়া আমি যেতিয়া এই চ্যাপ্টাৰটো কন্টিনিউ কৰিম ন এই যেটো কনসেপ্টটো এই ইন্টাৰ পাৰ্টিকল ফোর্স অফ এট্ৰেকশনৰ কনসেপ্টটো আমাক লাগি থাকিব ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে আজি ক্লাছটো তোমালোকৰ ভাল লাগিলে মই নেক্সট ক্লাছত তোমালোকক লগ পাম তেতিয়ালৈকে সবে ধুনিয়াকে নিজৰ পঢ়াশুনা কৰি থাকা আৰু সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট